justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. AMSU Zindabad. Zindabad, zindabad. দলগাঁৱত দৰং জিলা আমচুৰ তীব্ৰ প্ৰতিবাদ মানৱ শৃংখল কাৰ্যসূচীৰে এই প্ৰতিবাদ দক্ষিণ কামৰূপ জিলাৰ চাম্পুপাৰা আঞ্চলিক সমিতিৰ আমচু নেতা লোহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আজি ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদী কাৰ্যসূচী দলগাঁৱতো দৰং জিলা আমচুৰ তীব্ৰ প্ৰতিবাদ দলগাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচীত আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদ উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস দৰং জিলা সভাপতি মাহবুবুল আলম সম্পাদক সাকিব আহমেদে অংশ লয় প্ৰতিবাদত 250 গৰাকীও অধিক আমচু কৰ্মী উপস্থিত থাকে প্ৰতিবাদ পৰিদৰ্শন বংলাৰ পৰা দলগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ আগবাঢ়ি যায় দলগাঁও সমজিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰে দলগাঁৱৰ পৰা আনোৱাৰা হুছেইন ৰিপৰ্ট AIN লাইভ ইতিমধ্যে আপোনালোকে গম পাইছেই যে চম্পুৱাৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰেজ্জাক আলী ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাটোৱে আছিল লোহিত হুছেইনৰ মূল অপৰাধ পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰিন্সিপালে অঘাত দুৰ্নীতি কৰিছিল সেই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰাৰ কাৰণেই তেওঁক ৰেজ্জাক আলীৰ নিৰ্দেশ মৰ্মে তেওঁৰ সৰু ভাইটিয়ে হানি খুচি হত্যা কৰিছে